কোন হয় হিমন্ত বিশ্ব শৰ্মাক মই এনেকে মুখৰ আগত দেখুৱাই মই এনেকে চকু টেলেকা কৰি কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ। মই এনেকে কওঁ, বুজিছেনে? আজিলৈকে আপোনাৰ নিচিনা 2 নম্বৰী জন্মই হোৱা নাই বুলি কওঁ মই। এনেকে কওঁ, হয়নে নহয়? আৰু হয়ো 2 নম্বৰী হয়নে নহয় বাৰু? হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাটো 2 নম্বৰী পলিটিচিয়ান অসমত জন্মই হোৱা নাই। মই চাওঁ, মই যেনেকে কৈছোঁ অসমত কোনোবা এজন পলিটিচিয়ান আছে নেকি এনেকে হিমন্ত বিশ্বক দম দিব পৰা? আছে নেকি? আছে নেকি? মই কেলে ভয় নকৰোঁ? মই কেলে ভয় নকৰোঁ? মোৰ ডাঙৰ বিজনেছ নাই, মোৰ ডাঙৰ হ'লেও মই হাঁহি মাহি 3 মাহত জেলত থাকি যাওঁ, টেনশ্যন নাই। সেইকাৰণে মই তাক ভয়ে নকৰোঁ। মই কওঁ এই তই 2 নম্বৰী মোক কি দম দিব আহিছ, এনেকে কওঁ। দেখিছেনে আপোনালোকে? দেখিছেনে নাই? কিন্তু আপোনালোকৰ মুছলমান বিধায়কবিলাকে কি কৈ থাকে? AIUDF নামৰ দলটোকো ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। মই সঁচাকৈ কৈছোঁ, কিন্তু মই হিন্দু ল'ৰা, হয়নে নহয়? মই হিন্দু ল'ৰা। যদি আপোনালোকে AIDF মুছলমান দল কৰে তেতিয়াহ'লে ময়োতো হিন্দুৰ দল কৰিম, হয়নে নহয়? গতিকে কোনেও হিন্দুৰ দলো কৰিব নালাগে, কোনেও মুছলিমৰ দলো কৰিব নালাগে, চবেই আমি মানুহৰ দল কৰিব লাগে, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিবলৈ আহিছোঁ। সংখ্যালঘু ৰাইজক, বৰপেটাৰ সংখ্যালঘু ৰাইজক মই অনুৰোধ কৰিবলৈ আহিছোঁ, শ্ৰদ্ধেয় ৰাইজ, আমি উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছোঁ, এইবাৰ যোৰহাটৰ লোকসভা ইলেকশ্যনত আমি সিদ্ধান্ত ল'লোঁ, এইবাৰ যোৰহাটৰ লোকসভা ইলেকশ্যনত আমি যোৰহাট, য'ত আটাইতকৈ অসমীয়া জাতীয়তাবাদী মানুহবিলাকে বসবাস কৰে, সেই যোৰহাট লোকসভা সমষ্টিৰ পৰা আমি এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিলোঁ। আৰু উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছোঁ যে কোনো পধ্যে অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে এইবাৰ আমি বিজেপিক ভোট দি দিওঁ। আৰু সেইকাৰণে আপোনালোকৰ সংখ্যালঘু ৰাইজৰ মাজলৈ মই আহিছোঁ আপোনালোকক অনুৰোধ কৰিবলৈ যে আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিক খেদি দিছোঁ আৰু আপোনালোকে মুছলমান সাম্প্ৰদায়িক দল AIDFক খেদি দিব লাগে। লাগেনে নালাগে? কোনোবাই বেয়া পাইছে নেকি এইটো কথা কোৱাৰ কাৰণে? কোনোবাই বেয়া পাইছে নেকি? যদি কোনোবাই বেয়া পাইছে তেতিয়াহ'লে আমাক ভোট নিদিলেও হ'ব। একদম খোলাখুলি কথা। AIDFৰ যি মুছলমান সাম্প্ৰদায়িক ৰাজনীতি কৰে তেওঁলোক আমাৰ লগত নাথাকিলেও হ'ব, আৰু যি হিন্দু সাম্প্ৰদায়িক ৰাজনীতি কৰে তেওঁলোককো আমাক নালাগে। আমাক মানুহৰ ৰাজনীতি লাগে, হয়নে নহয়? ৰাজনীতি কৰিলে মানুহৰ কাম কৰিব লাগে। এতিয়া কি কাম কৰে? হিন্দু মুছলমান, হিন্দু মুছলমান, মুছলমান হিন্দু, মুছলমান হিন্দু, হিন্দু মুছলমান, অকল এইটোৱে হয়নে নহয়? 2026 পৰ্যন্ত এদিনো ঘৰত নুশুওঁ, মানে ৰাতি শুম, গোটেই দিনটো অকল দলৰ কাম কৰিম, বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প। মই সংকল্প লৈছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে, আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি, AGP আৰু UPPLৰ যিটো সন্মিলিত শক্তি, সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম। ভাবোঁ যে 2026 চনত বিজেপি আৰু AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুয়োটা দলক, আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগিব। 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026ত গুহাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব, আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰা ৰাজনীতি নকৰিব। এইবিলাক গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে। আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ, এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে, এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খাই নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই, মিছা কৈ লাভ নাই। মই আহোম মানুহ,
মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কয় কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাই খাব। হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি, বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চু মাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে। 2026 চনত আমি বিজেপিক খেদিব লাগে। বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে। এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ।